Hi Risto, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি কোনোবাই মোৰ চেনেলটোত নতুন কৰি আহিছে তেতিয়াহ'লে যদি ভাল পায় ভিডিঅ'বিলাক চাই তেতিয়াহ'লে নতুন আপডেটৰ কাৰণেও চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোক সকলোৱে হয়তো জানে যে JT-PGT BTC গভৰ্ণমেণ্টৰ যিকেইটা পোষ্ট আগতে অলৰেডি মানে কি পোষ্টৰ নহয় আগতে হ'ব আপোনালোকৰ টেট কাম ৰিক্ৰুইটমেণ্ট। তো সেইটো এক্সামটো পতাৰ কাৰণে যিহেতু অনলাইন এপ্লিকেশ্যন আগতে লোৱা হৈ গৈছে, তো সেই সবিশেষ মানে কেতিয়া হ'ব কি হ'ব এক্সাম সকলোখিনি আজি ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো সকলোৱে চাই থাকিব। তো বলক তেনেহ'লে ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ কেতিয়া হ'ব আৰু আপোনালোকৰ পোষ্ট আছে 1400 চামথিং আছে। তো সেনেকুৱা হ'লে আপোনালোকৰ টোটেল পোষ্টত মেক্সিমাম যদি আপোনালোকৰ পইচা দিয়াৰ পৰা সেইখিনি লাষ্ট টাইমত যিখিনি হৈছিল সেইখিনিৰ পৰা 10,000 মানে দিছে। তো 10,000 মানেহে এপ্লিকেট হ'ব 19,000ৰ পৰা। তো সবিশেষ আপোনালোকৰ ভিডিঅ'টোত চাই লওক আৰু কেতিয়া এক্সাম হ'ব কি হ'ব সকলোখিনি গমেই পাব। এই ভেকেঞ্চিটো আমি যেতিয়া এপ্ৰুভেল পালোঁ, এপ্ৰুভেল পোৱাৰ পাছত আমি অনলাইন এপ্লিকেশ্যন বিচাৰিলোঁ। অনলাইন এপ্লিকেশ্যনত আমাৰ টোটেল 19,775খন এপ্লিকেশ্যন আমি পাইছিলোঁ। তাৰপিছত এপ্লিকেশ্যনখিনি পোৱাৰ পিছত আমি অসম গভৰ্ণমেণ্টৰ যিটো তেওঁলোকৰ যিটো চিলেকশ্যন প্ৰচেছ আছে সেই প্ৰচেছটো আমিও ইয়াতে BTCত আমি ফ'ল' কৰিছোঁ। আৰু অসম গভৰ্ণমেণ্টৰ প্ৰচেছ মতে তেখেতসকলে যিটো এডভাৰটাইজমেণ্ট দিছিলে তাতে এক্সামিনেশ্যন ফিজ আছিলে আপোনাৰ 950 টকা। গতিকে 950 টকা ফিজটো যেতিয়া ফাইনেল হৈ গ'ল সেইটো আমি অনলাইন ল'বৰ কাৰণে আমি 23 জুলাইৰ পৰা 31 জুলাইলৈকে আমাৰ পৰ্টেলটো খোলা আছিলে। সেইখিনি সময়ত আমাৰ 9,911জন প্ৰাৰ্থীয়ে তেখেতসকলে অনলাইন ফিজটো জমা দিলে। চ' অনলাইন ফিজটো জমা দিয়াৰ লগে লগে এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট হৈ যায়। তাৰপিছত আমাৰ ওচৰত কিছুমান আবেদন আহিল যে কিছুমান কেণ্ডিডেটে সেইখিনি সময়ত তেওঁলোকে ফিজটো দিব পৰা নাই। গতিকে আমাক তেখেতসকলে আবেদন কৰিলে যে সময়সীমাটো বঢ়াই দিব লাগে। তেতিয়া পুনৰ আমি আগষ্টৰ 6 তাৰিখৰ পৰা 13 আগষ্টলৈকে আমি আকৌ এক্সটেনশ্যন কৰিলোঁ। কিন্তু এক্সটেনশ্যন কৰাৰ সময়ত মাত্ৰ 600 মানহে প্ৰাৰ্থীয়ে আৰু তেওঁলোকে যিটো ফিজ জমা দিব লাগে 950 টকাৰ সেই ফিজটো তেওঁলোকে জমা দিলে। চ' 13 আগষ্টৰ ৰাতি আমাৰ পৰ্টেলটো বন্ধ হৈ গ'ল। আৰু যিহেতু এইটো গোটেই নিৰ্বাচন যিটো চিলেকশ্যন প্ৰচেছটো এটা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কৰিব লাগে। আমাৰ এই যিটো ফাইনেন্সৰ যিটো এপ্ৰুভেল থাকে সেইটো মানে এবছৰৰ ভিতৰতে কমপ্লিট কৰিব লাগে। আৰু আমি যিহেতু এলিজিবিলিটি কাম ৰিক্ৰুটমেণ্ট টেষ্ট আমি পাতিবলৈ গৈ আছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ জৰিয়তে। এইটো আমি পূজাৰ পিছত আমি নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আমি ভাবিছোঁ। এয়াই আছিল মানে নৱেম্বৰত হ'ব পৰীক্ষা। তো সকলোৱে ভালদৰে পঢ়ি পেলাই পৰীক্ষাটো দিব। পূজা বুলি আৰু পূজা খাই নাথাকিব, যিহেতু নৱেম্বৰত পাতিম বুলি কৈছে পাতিব। আৰু আছাম গভৰ্ণমেণ্টত কি হয় কি নহ'ব সবিশেষ পূজাৰ পিছত আমি সকলোৱে গম পাই যাম। আজিকালি এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।